নমস্কাৰ ডিডি আৰ্ট চেনেলৰ সকলো ছাত্ৰ-ছাত্ৰীলৈকে নমস্কাৰ জনাই আজি ভিডিঅটো আৰম্ভ কৰিবলৈ লোৱা হৈছে। আজি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ পাঠ আৰম্ভ কৰিবলৈ লোৱা হৈছে আৰু আজিৰ পাঠটো হৈছে সমাজ বিজ্ঞান বিষয়ৰ প্ৰথমটো পাঠ, যাৰ নাম হৈছে প্ৰাকৃতিক সম্পদ। পাঠ নং 1 পাঠৰ নাম প্ৰাকৃতিক সম্পদ। আমি পাঠটোৰ মাজলৈ যোৱাৰ আগতে সম্পদ কাক কয় এই সম্পৰ্কে জানিব লাগিব, তেতিয়াহে আমি প্ৰাকৃতিক সম্পদৰ ধাৰণা লাভ কৰিব পাৰিম। আমাৰ চাৰিওফালে থকা বিভিন্ন সামগ্ৰীসমূহ আৰু এই সামগ্ৰীসমূহৰ যদি উপকাৰিতা গুণ থাকে বা মানুহে বিভিন্ন কামত যদি ইয়াক ব্যৱহাৰ কৰিব পাৰে, তেনেহ'লে সেইসমূহেই হৈছে সম্পদ। এতিয়া আমাৰ চাৰিওফালেনো কি আছে? গছ-গছনি আছে, ঘৰ-দুৱাৰ আছে, দলং আছে, ৰাস্তা আছে, এই সকলোবোৰেই সম্পদ। এতিয়া এই সম্পদসমূহৰ যে উদাহৰণ দিছো, ইয়াৰে কিছুমান মানুহে নিজে সৃষ্টি কৰি লৈছে আৰু কিছুমান প্ৰকৃতিয়ে আমাক উপহাৰ হিচাপে দিছে। এই যে প্ৰকৃতিয়ে আমাক দিছে সেইসমূহেই হৈছে প্ৰাকৃতিক সম্পদ, ইংৰাজীত কোৱা হয় নেচাৰেল ৰিচোৰ্চেছ। মানুহৰ কামত অহা প্ৰকৃতিৰ সকলো উপাদানকে প্ৰাকৃতিক সম্পদ বুলি ক'ব পাৰি। এতিয়া এই যে প্ৰকৃতিয়ে আমাক সম্পদসমূহ দিছে, এই সম্পদসমূহৰ উদাহৰণ হৈছে মাটি, পানী, বতাহ, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী ইত্যাদি। এই সকলোবিলাকেই হৈছে প্ৰাকৃতিক সম্পদ। ইয়াক প্ৰকৃতিয়ে আমাক দিছে, মানুহৰ এইসমূহ সৃষ্টি কৰাত কোনো অৰিহণা নাই। এতিয়া এইসমূহৰ বিষয়ে আমি এই অধ্যায়টোত আলোচনা কৰিম, লগতে এইসমূহৰ ব্যৱহাৰ সম্পৰ্কে জানিম আৰু এইসমূহ কেতিয়াবা শেষ হৈ যাব নেকি বা বিভিন্ন ধৰণৰ সমস্যাত ভুগিছে নেকি এই সম্পৰ্কেও আমি এই অধ্যায়তে আলোচনা কৰিম। প্ৰথমে আমি মাটিৰ বিষয়ে জানি লওঁ আহা, যাক ভূমি সম্পদ বুলি কোৱা হয়। আমাৰ পৃথিৱীখনত মাটি আৰু পানী দুয়োবিধেই পোৱা যায় আৰু মাটি পোৱা যায় 29% আৰু বাকী যিখিনি থাকিল অৰ্থাৎ 71%, সেই 71%ত পানী পোৱা যায়। এই যে 29% মাটি আছে, এই মাটিতেই জীৱজগত আৰু উদ্ভিদ জগত এই দুয়োবিধৰে বাসস্থান। এই মাটিতেই বাস কৰে। মানুহ, গৰু, ছাগলী বা অন্যান্য সকলো জীৱ-জন্তু এই মাটিতেই থাকে আৰু উদ্ভিদো মাটিতেই গজে। লগতে মানুহে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, খাদ্যৰ কাৰণে কৃষি কৰ্ম কৰিবলগীয়া হয় বা আমাৰ ঘৰত বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰী ইত্যাদি মানুহৰ উপযোগীকৈ গঢ়ি তুলিবৰ কাৰণে উদ্যোগ ইত্যাদিৰ সৃষ্টি কৰিবলগীয়া হয়। এই সকলোবিলাক আকৌ মাটিৰ ওপৰত নিৰ্ভৰ কৰি চলে। কৃষিয়েই হওক, শিল্প হওক বা কোনো এঠাইলৈ যোৱা যাতায়াত যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ মাধ্যমেই হওক, এই সকলোবিলাক মাটিৰ ওপৰতে নিৰ্ভৰশীল। এই যে মাটিসমূহ আমি পাইছো, এই মাটিসমূহ বিভিন্ন আকৃতিৰ আছে। কিছুমান নিম্নভূমি আছে, কিছুমান সমভূমি আছে, মৰু অঞ্চল আছে, মেৰু অঞ্চল আছে বা ডাঠ অৰণ্যৰে আবৃত অঞ্চল আছে, পাহাৰ পৰ্বতীয়া অঞ্চল আছে, নৈৰ কাষৰীয়া অঞ্চল আছে। সকলোবিলাকৰে নিজৰ নিজৰ বৈশিষ্ট্য আছে আৰু প্ৰত্যেকবিধেই মানুহৰ বিভিন্ন কামত সহায় কৰি আহিছে। এতিয়া আমি ভূমিৰ ব্যৱহাৰ সম্পৰ্কে জানি লওঁ আহা। এতিয়া ভূমিৰ ব্যৱহাৰ বুলি ক'লে ওপৰত উল্লেখ কৰিছোৱেই যে আশ্ৰয়স্থল হিচাপে ভূমি ব্যৱহৃত হয়, কৃষি কৰ্মৰ কাৰণে ব্যৱহৃত হয়, উদ্যোগ, যাতায়াত ইত্যাদি সকলো কামৰ কাৰণে ভূমি ব্যৱহৃত হয়। কেৱল মানুহৰ বাবেই নহয়, বিভিন্ন জীৱ-জন্তুৰ বাসস্থান হিচাপেও মাটিক ব্যৱহাৰ কৰে। ইয়াৰ লগতে কোনো এখন ঠাইৰ জলবায়ু কেনেকুৱা হ'ব বা সেই ঠাইৰ মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি সেই ঠাইৰ বনজ সম্পদ, খনিজ সম্পদ ইত্যাদি সকলোবিলাক ভূমিৰ ওপৰতে নিৰ্ভৰশীল। এতিয়া আমি যে এই ব্যৱহাৰবিলাক পাইছো, এই ব্যৱহাৰৰ লগত অন্যান্য সম্পদবিলাকো জড়িত হৈ আছে। যেনে ভূমিৰ লগত পোনপটীয়াকৈ বনজ সম্পদ জড়িত হৈ আছে আৰু সেই বনজ সম্পদ আকৌ পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ লগত জড়িত হৈ আছে। যদিহে মাটিৰ উৰ্বৰতা গুণ বিনষ্ট হৈ যায়, তেতিয়া বনজ সম্পদত ইয়াৰ প্ৰভাৱ পৰিব আৰু বনজ সম্পদত প্ৰভাৱ পৰাৰ লগে লগে পৰিৱেশৰ ভাৰসাম্যও বিনষ্ট হ'ব। এতিয়া আমি এই ভূমিৰ ব্যৱহাৰবোৰ আকৌ জনবসতিৰ ওপৰত নিৰ্ভৰ কৰি বা বিভিন্ন ঠাই অনুযায়ী বেলেগ বেলেগ ধৰণে আমি আলোচনা কৰিব পাৰোঁ। উদাহৰণস্বৰূপে গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰ অঞ্চলৰ ভূমিৰ ব্যৱহাৰ।
এতিয়া গ্ৰাম্যাঞ্চল বুলি ক'লে সাধাৰণতে যিসমূহ অঞ্চলত কৃষি কৰ্ম বেছিকৈ কৰা হয় বা প্ৰাথমিক বৃত্তিৰ লগত সেই অঞ্চলৰ লোকসকল বিশেষভাৱে জড়িত মাছ ধৰা, খৰি সংগ্ৰহ কৰা, কাঠ কটা ইত্যাদিৰ লগত জড়িত লোকসকল বেছিকৈ থকা অঞ্চলবোৰে হৈছে গ্ৰাম্যাঞ্চল। গতিকে সেই গ্ৰাম্যাঞ্চলৰ ভূমিৰ ব্যৱহাৰ বুলি ক'লে সাধাৰণতে কৃষি কৰ্মৰ বাবে ব্যৱহাৰ হয়। বননি ঘাঁহনিবোৰত গৰু ম'হৰ খাদ্য হিচাপে সেই ভূমি ব্যৱহাৰ কৰা হয়। পিটনি, বিল, চৰণীয়া পথাৰ ইত্যাদি বেছিকৈ থাকে গ্ৰাম্য অঞ্চলত আৰু সেইসমূহ মানুহৰ প্ৰয়োজনীয় বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। এতিয়া নগৰ অঞ্চলৰ ভূমি বুলি ক'লে সাধাৰণতে কৃষি কৰ্ম বা বননি ঘাঁহনি ইত্যাদিৰ কামত বেছিকৈ ব্যৱহৃত নহয়, কাৰণ নগৰ অঞ্চলত বেছিকৈ ব্যৱসায় বাণিজ্যহে থাকে। ব্যৱসায় বাণিজ্যৰ বাবে গৃহ নিৰ্মাণ, উদ্যোগ, ৰাস্তা ঘাট নিৰ্মাণ আদিৰ কাৰণে নগৰ অঞ্চলৰ ভূমিবোৰ বিশেষভাৱে ব্যৱহৃত হয়। এতিয়া এই যে আমি ভূমিৰ ব্যৱহাৰবোৰ পাইছো, ইয়াৰ অত্যাধিক পৰিমাণে মানুহে ভূমিসমূহ ব্যৱহাৰ কৰাৰ ফলত ভূমিৰ কিছুমান সমস্যাই দেখা দিছে। উদাহৰণস্বৰূপে ভূমিৰ সাৰুৱা গুণ কমি গৈছে, ভূমিস্খলন হ'বলৈ লৈছে, খহনীয়া, মৰুকৰণ, ভূমিৰ অৱক্ষয় ইত্যাদি ভূমিৰ নানান ধৰণৰ সমস্যাই দেখা দিছে আৰু এই সমস্যাবোৰৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। ভূমিৰ অৱক্ষয়, যাক ইংৰাজীত কোৱা হয় লেণ্ড ডিগ্ৰেডেশ্যন। এতিয়া ভূমিৰ অৱক্ষয় মানে হৈছে মাটিৰ এটা সাৰুৱা গুণ আছে আৰু এই সাৰুৱা গুণটো বিভিন্ন কাৰণত বিনষ্ট হ'ব পাৰে। কৃষি কৰ্মত ব্যৱহৃত ৰাসায়নিক সাৰ, কীটনাশক দৰৱ ইত্যাদি ব্যৱহাৰ কৰি থকাৰ ফলত মাটিৰ নিজা সাৰুৱা গুণটো কেতিয়াবা কমি যায় বা একেবাৰে নোহোৱা হৈ যায় আৰু তাকে আমি ভূমিৰ অৱক্ষয় বুলি কওঁ। আৰু ভূমিৰ অৱক্ষয়ৰ পৰা ভূমিখিনি ৰক্ষা কৰিবলৈ হ'লে আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁতে, কীটনাশক দৰৱ প্ৰয়োগ কৰোঁতে আমি চিন্তা কৰিব লাগিব যে কিমান পৰিমাণে আমি এইসমূহ প্ৰয়োগ কৰিম, তেতিয়াহে ভূমি অৱক্ষয়ৰ পৰা ৰোধ কৰিব পাৰিম। দ্বিতীয় এটা কাৰণ হৈছে ভূমিস্খলন। ভূমিস্খলন কাক কয় তোমালোকে জানানে? পাহাৰৰ এঢলীয়া ভূমিত যেতিয়া গৃহ নিৰ্মাণ কৰা হয় বা মানুহে মাটি খান্দে বা এঢলীয়া ঠাইবোৰ কাটি থিয় গৰাযুক্ত কৰি দিয়ে, তেতিয়া বৰষুণ পৰাৰ ফলত বা মাটিবোৰ কোমল হোৱাৰ ফলত বা কেতিয়াবা ভূমিকম্পৰ ফলত ওপৰৰ পৰা শিল বালি তললৈকে হঠাতে খহি পৰে, যাক আমি ভূমিস্খলন বুলি কওঁ। আৰু এই ভূমিস্খলনৰ ফলস্বৰূপে গুৱাহাটী মহানগৰীত বাৰিষা কালত মানুহৰ মৃত্যু হোৱাৰ বাতৰিও আমি পাই থাকোঁ। যিহেতু গুৱাহাটী মহানগৰীৰ পাহাৰসমূহত মানুহে গৃহ নিৰ্মাণ কৰিবলৈ লৈছে আৰু সেই গৃহ নিৰ্মাণ কোনো বৈজ্ঞানিক প্ৰযুক্তি ব্যৱহাৰ নকৰাকৈ বা কোনো ধৰণৰ পৰিৱেশ সুৰক্ষা ইত্যাদিৰ কথা চিন্তা নকৰাকৈ গৃহ নিৰ্মাণ কৰাৰ ফলত তেনেকুৱা অঞ্চলবোৰত বৰষুণৰ পানীয়ে মাটিবোৰ কোমল কৰাৰ ফলত বা কেতিয়াবা সৰু সুৰা ভূমিকম্প আহিলেও সেই মাটিবোৰ খহি পৰি ভূমিস্খলনৰ সৃষ্টি হ'ব পাৰে। তাৰ পাছত ভূমিৰ অন্য এটা সমস্যা হৈছে মাটিৰ ক্ষয়ীভৱন বা খনন। এতিয়া মাটিৰ ওপৰৰ যিটো পলেপ, সেই ওপৰৰ পলেপটোহে কৃষি কৰ্ম বা গছ-গছনি গজাৰ বাবে উপযোগী। সেই ওপৰৰ পলেপটো বতাহ, বৰষুণ ইত্যাদিৰ প্ৰভাৱত বা নদীৰ ক্ষয় কাৰ্যৰ প্ৰভাৱত ওপৰৰ পলেপটো যদি ক্ষয়প্ৰাপ্ত হয়, তেতিয়াহ'লে গছ-গছনি গজাত অসুবিধা হয়। সাৰুৱা গুণটো যেতিয়া কমি যায় তেতিয়া গছ-গছনি গজাত অসুবিধা হয় আৰু সেইটোকে আমি মাটিৰ অৱক্ষয় বা খনন বুলি কওঁ। আৰু এইসমূহ নোহোৱা কৰিবলৈ একমাত্ৰ উপায় হৈছে গছপুলি ৰোপণ। আমি গছপুলি ৰোপণৰ জৰিয়তে বা অৰণ্য সৃষ্টিৰ জৰিয়তে এনেধৰণৰ ভূমিৰ সমস্যাসমূহ নোহোৱা কৰিব পাৰোঁ। আৰু এটা সমস্যা হৈছে গৰাখহনীয়া, ইংৰাজীত কোৱা হয় বেংক ইৰোশ্যন। গৰাখহনীয়া মানে হৈছে নদীৰ কাষ অঞ্চলবোৰ নদীৰ পানীয়ে খহাই লৈ যায় আৰু তাকে গৰাখহনীয়া বুলি কোৱা হয়। বাৰিষা বানপানী যেতিয়া নদীত হয় বা খৰালি কালতো কেতিয়াবা নদীৰ পাৰ অঞ্চলবোৰ খহি গৈ সেই মাটিবোৰ নদীত জাহ যায়। তাৰ ফলত মানুহৰ ঘৰ দুৱাৰো নদীত জাহ যাব পাৰে, ৰাস্তা ঘাটো জাহ যাব পাৰে, যিসমূহ কথা ব্ৰহ্মপুত্ৰ নদীয়ে বিশেষকৈ এনেধৰণৰ গৰাখহনীয়া সৃষ্টি কৰি থকাৰ বাতৰি আমি বাতৰি কাকত, টেলিভিছন আদিত পায়ে থাকোঁ। এইটো হৈছে ভূমিৰ অন্য এক সমস্যা।
আৰু এটা সমস্যা হৈছে মৰুকৰণ ডেজাৰ্টিফিকেশ্যন মৰু বা ডেজাৰ্ট মানে হৈছে মৰুভূমি মৰুভূমি কাক কয় যিবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ একেবাৰেই কম গছ-গছনি প্ৰায় নাথাকেই সেইবোৰেই হৈছে মৰুভূমি এতিয়া আমাৰ অসম বা আমাৰ ভাৰতবৰ্ষৰ মৰুভূমি নথকা ঠাইবিলাকতো গছ-গছনি নোহোৱাৰ ফলত গছ-গছনিসমূহ মানুহে কাটি পেলোৱাৰ ফলত বা ৰাসায়নিক দ্ৰব্য ইত্যাদি প্ৰয়োগৰ ফলত যেতিয়া ভূমিৰ সাৰুৱা গুণটো নোহোৱা হৈ যায় তেতিয়া গছ-গছনি কমি গৈ সেই অঞ্চলসমূহ মৰুভূমি সদৃশ হ'বলৈ লৈছে আৰু তাকে মৰুকৰণ বুলি কোৱা হয় আৰু কেতিয়াবা ঘাঁহনি বননি অঞ্চলত অত্যাধিক পৰিমাণে পশুচাৰণ কৰাৰ ফলত মানে গৰু মহ ইত্যাদি অত্যাধিক পৰিমাণে সেই ঘাঁহসমূহ খুৱাই দিয়াৰ ফলত সেই ঘাঁহবোৰ যেতিয়া ওপৰৰ প্ৰলেপটো নাইকিয়া হৈ যায় তেতিয়া বৰষুণৰ পানী বা বতাহে সেই বালিবোৰ উৰুৱাই লৈ যায় একেবাৰে মৰুভূমি সদৃশ অৱস্থাৰ সৃষ্টি কৰে আৰু সেইবোৰ হৈছে মৰুকৰণ আৰু মৰুকৰণ ৰোধ কৰাৰো উপায় হৈছে গছপুলি ৰোপণ এতিয়া আমি ভূমি সংৰক্ষণৰ বিষয়ে জানো আহা মই কৈয়ে আহিছো যে ভূমি সংৰক্ষণৰ অতি প্ৰয়োজনীয় উপায়টো হৈছে গছপুলি ৰোপণ আৰু সেই কথাটো ১ নম্বৰৰ পইণ্টতে দিয়া আছে মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ বন আৰু বৃক্ষ ৰোপণ কৰা দ্বিতীয়তে পৰিৱেশ অনুকূল কৃষি পদ্ধতি কৰা কেতিয়াবা কৃষি কৰ্মবোৰ যেতিয়া পৰিৱেশ অনুকূল নহয় তেতিয়া কৃষি কৰ্মৰ বাবে মাটি চহ কৰাৰ ফলতো সেই চহ কৰা মাটিবোৰ বৰষুণৰ পানীয়ে ধুৱাই লৈ গুচি যায় আৰু তাত উদ্ভিদ বা অন্য সৰু সৰু ঘাঁহ বন ইত্যাদিও গজিব নোৱাৰা হয় আৰু মাটিবোৰ মৰুকৰণ হ'বলৈ ধৰে তৃতীয়তে উচ্চভূমি অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা বেদিকা মানে খাপ কাটি কাটি কৰা খেতি এইখন ফটো দেখিছা এইখন বেদিকা কৃষি এনেধৰণে কৃষি কৰ্ম কৰিলে পানী পাহাৰৰ ওপৰৰ পৰা হুৰাহুৰে তললৈ বৈ আহি মাটিবোৰ খহাই নিব নোৱাৰে লাহে লাহে সেই খাপবোৰত লাহে লাহে পানীবোৰ বাগৰি আহে আৰু ওপৰত কৰা কৃষি কৰ্মই মাটি খহাই নিয়াত বাধা দিয়ে ৪ নম্বৰ জধে মধে গছ কটা আৰু পাহাৰৰ মাটি কটা বন্ধ কৰা বহুতে ঘৰ দুৱাৰ নিৰ্মাণৰ কাৰণে ৰাস্তা ঘাট নিৰ্মাণৰ কাৰণে পাহাৰৰ এঢলীয়া মাটি কাটি লৈ আহে যাৰ ফলত ভূমিস্খলন হৈ পৰে সেইবোৰ ৰোধ কৰিব লাগিব ৫ নম্বৰ কৃষি ক্ষেত্ৰৰ চৌপাশে শাৰী শাৰীকৈ উপকাৰী গছ-গছনি ৰোপণ কৰা গছ-গছনি ৰোপণ কৰিলে বতাহক বাধা দিব বতাহে ধূলি বালি ইত্যাদি উৰুৱাই নিব নোৱাৰিব দ্বিতীয়তে গছ-গছনি ৰোপণৰ ফলত প্ৰয়োজনীয় ছাঁ পৰিব সূৰ্যৰ পোহৰ বেছিকৈ নাহিব আৰু তাৰ ফলত মাটিৰ যি সাৰুৱা গুণ এইটো বিনষ্ট নোহোৱাকৈ থাকিব ষষ্ঠ হৈছে ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষ ৰোপণ কৰা আমাৰ চাৰিওফালে বিভিন্ন ধৰণৰ মাটি আছে যিবোৰ মাটি এনেই পৰি থাকে সেই এনেই পৰি থকা মাটিবোৰ যদি আমি গছপুলি ৰোপণ কৰোঁ বা বৃক্ষ ৰোপণ কৰোঁ তেতিয়াহ'লে সেই অঞ্চলসমূহ সেই ভূমি ক্ষয় হোৱাৰ পৰা হাত সাৰিব ইয়াতে কিছুমান ক্ৰিয়াকলাপ দিয়া হৈ আছে কি কি কাৰণত ভূমিৰ অৱক্ষয় হয় আলোচনা কৰিছোৱেই তোমালোকে চিন্তা কৰি চাবাচোন এইখিনিয়ে হৈছে ভূমিৰ বিষয়ে কথা প্ৰাকৃতিক সম্পদৰ ভূমিৰ বিষয়ে কথা এইখিনি পালো এতিয়া প্ৰাকৃতিক সম্পদৰ অন্য এটা গুৰুত্বপূৰ্ণ ভাগ হৈছে জল সম্পদ পানী আমি উল্লেখ কৰিছো যে পৃথিৱীৰ ৭১% অঞ্চলত পানী পোৱা যায় বাকিখিনিহে মাটি তে ইমান পৰিমাণৰ যদি পানী পোৱাই যায় তেনেহলে পানীৰ নিশ্চয় সমস্যা নাথাকিব নহয় জানো কিন্তু তেনেকুৱা কথা নহয় পৃথিৱীত পানীৰ সমস্যা আছে কি কাৰণে জানানে ৭১% যদিও পৃথিৱীত পানী আছে কিন্তু মানুহে ব্যৱহাৰ কৰিব পৰা পানী মাত্ৰ ১% মানহে কাৰণ বেছিভাগ পানী সাগৰ আৰু মহাসাগৰৰ পানী আৰু আমি প্ৰত্যেকই জানো সাগৰ মহাসাগৰৰ পানীবোৰ হৈছে লুনিয়া পানী বা নিমখ মিহলি হৈ থাকে গতিকে সেইবোৰ পানী আমি খোৱা কামত বা দৈনন্দিন ব্যৱহাৰৰ বাবে আমি সেইবোৰ পানী ব্যৱহাৰ কৰিব নোৱাৰো ইয়াৰ উপৰি এণ্টাৰ্কটিকা মহাদেশ বা উচ্চ পাৰ্বত্য অঞ্চল এইবোৰত পানী হিচাপত নাথাকে সেইবোৰত ঠাণ্ডা কাৰণে বৰফ হিচাপে গুট মাৰি থাকে গতিকে সেইবোৰো আমি ব্যৱহাৰ কৰিব নোৱাৰো আমি ব্যৱহাৰ কৰিব পাৰো কেৱল মাটিৰ তলৰ পৰা যিবোৰ পানী আহৰণ কৰো কুয়া খান্দি দমকল পুতি এনেদৰে ভূতল জল যিবোৰ আহৰণ কৰো সেইবোৰ আমি ব্যৱহাৰ কৰিব পাৰো নদ নদীৰ পানী ব্যৱহাৰ কৰিব পাৰো এই সমূহে আমি ব্যৱহাৰ কৰিব পাৰো সেই কাৰণে ব্যৱহাৰযোগ্য পানীৰ পৰিমাণটো একেবাৰে কম আৰু সেই কাৰণে বহু অঞ্চলত পানীৰ সমস্যাই দেখা দিয়ে এতিয়া আমি যি সকল লোকে ঘৰত দমকল আছে বা কুয়া আছে আমি কুৱাৰ পৰা নিতৌ পানী পাওঁ নদীৰ পৰা পানী পাওঁ সেই সকল লোকে আমি উপলব্ধি কৰিব নোৱাৰো যে পানীৰ সমস্যা আছে কিন্তু যি সকল লোক পাহাৰৰ ওপৰত বসবাস কৰে খোৱা পানীৰ কাৰণে বহু দূৰলৈ পানী বিচাৰি যাব লগা হয়
মৰুভূমি অঞ্চলত যিবোৰ লোক বসবাস কৰে অকণমান খোৱা পানীৰ বাবে বহু দূৰ খোজকাঢ়ি যাব লগা হয় পানী বিচাৰি সেইসমূহ লোকে আচলতে বুজে পানীৰ সমস্যা কেনেকুৱা এতিয়া এইখিনি দেখিছা বাতৰি কাকতৰ কিছুমান বাতৰি দেখাইছে শুকাইছে কুৱা জলসংকট তীব্ৰ মানে দিনক দিনে মানুহৰ সংখ্যা বৃদ্ধি হৈ আহিছে গতিকে মানুহৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে মানুহৰ ক্ৰিয়াকলাপো বৃদ্ধি হৈ আহিছে উদ্যোগ গঢ়ি উঠিছে ঘৰ দুৱাৰ বেছিকৈ গঢ়ি উঠিছে গতিকে পানীৰ যি ব্যৱহাৰটো বৃদ্ধি হৈ গৈছে আৰু তাৰ ফলত পানীৰ সমস্যাই দেখা দিছে ইয়াৰ উপৰি পৰিবেশ বিনষ্ট হৈছে আৰু পৰিবেশ বিনষ্ট হোৱাৰ ফলত নিৰ্মল পানীৰ যিবোৰ ভঁৰাল আছিলে নদ নদী বিল খাল পুখুৰী ইত্যাদি সেইসমূহ আৱৰ্জনা বা অন্যান্য ৰাসায়নিক পদাৰ্থৰ ফলত পানী প্ৰদূষিত হ'বলৈ লৈছে আৰু যাৰ ফলতো এনে ধৰণৰ পানীৰ সমস্যাই দেখা দিছে এতিয়া আমি এই সমস্যাসমূহৰ কথা কৈ থাকিলেই নহব এইবোৰ কেনেকৈ সংৰক্ষণ কৰিব পাৰি এই বিষয়ে চিন্তা কৰিব লাগিব আৰু সেই বিষয়ে তোমালোকক কেইটামান পইণ্ট আকাৰে দিছে 1 নম্বৰ পানীৰ প্ৰদূষণ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বিভিন্ন ধৰণৰ ব্যৱস্থা হ'ব পাৰে যিবোৰ ঠাই অনুসৰি বেলেগ বেলেগ কোনো এখন নদীত জাবৰ জোথৰ পেলোৱাৰ ফলত পানীখিনি লেতেৰা হ'ব পাৰে তেতিয়া আমি সেই নদীখনত জাবৰ জোথৰ পেলাব নালাগিব ইত্যাদি বিভিন্ন কাৰণ দ্বিতীয়টো হৈছে অৰণ্য তথা ঘাঁহনিয়ে বুৱতী পানীক বাধা দি ভূমিগত জলৰ পৰিমাণ বৃদ্ধিত সহায় কৰে দেখিছানে গছ-গছনিৰ উপকাৰিতা কিমান ভূমি সংৰক্ষণৰ কাৰণেও গছ-গছনি ৰুব লাগে পানী সংৰক্ষণৰ বাবেও গছ-গছনি ৰুব লাগে গতিকে এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা তৃতীয়তে বেদিকা কৃষিৰ জৰিয়তে পানীৰ প্ৰবাহ হ্ৰাস কৰিব পাৰি পানী যে ওপৰৰ পৰা হুৰাহুৰে বৈ আহিব নোৱাৰে তাৰ কাৰণে বেদিকা কৃষি ব্যৱস্থা কৰিলেও আমি পানী সংৰক্ষণ কৰিব পাৰিম চতুৰ্থতে কৃষি ক্ষেত্ৰত জলসিঞ্চনৰ জৰিয়তে পানী দিয়া হয় এই পানীসমূহৰ বেছিভাগেই কিন্তু ৰ'দৰ উত্তাপত বাষ্প হৈ ওপৰলৈ উৰি যায় সেইসমূহ বাষ্পীভৱন যাতে কমকৈ হয় তাৰ কাৰণে একেবাৰে খুব ৰ'দ দি থকা সময়ত উদ্ভিদত পানী নিদি আমি কমকৈ ৰ'দ হোৱা সময়ত ৰাতিপুৱাৰ সময়ত বা সন্ধিয়াৰ সময়ত আমি পানী দিলে তেতিয়াও সুফল পাব পাৰো 5 নম্বৰ বৰষুণৰ পানী সংগ্ৰহ কৰি সেই পানী নানান কামত ব্যৱহাৰ কৰা বৰষুণৰ পানী আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো পানীখিনি সংগ্ৰহ কৰিব পাৰো তেনেকৈ কৰিলেও পানী সংৰক্ষণ হ'ব পানী পুনৰ ব্যৱহাৰ কৰিও সংৰক্ষণ কৰিব পাৰি যাক পুনৰ চক্ৰায়ন বুলি কোৱা হয় যেনে কাপোৰ কানি ধোৱাৰ পিছত যিবোৰ পানী ৰৈ যায় সেই পানীৰে আমি ঘৰ দুৱাৰ মোচা কাম কৰিব পাৰো শাক পাচলি ধোৱাৰ পিছত যিখিনি পানী ৰৈ যায় সেই পানী আমি ফুলৰ পুলিত দিব পাৰো এনে ধৰণে আমি পানীৰ পুনৰ ব্যৱহাৰ কৰিব পাৰো 7 নং মুকলি ঠাইৰ পানীত বাষ্পীভৱনৰ মাত্ৰা বেছি হয় গছ-গছনি ৰোপণৰ দ্বাৰা ইয়াৰ মাত্ৰা কমাব পাৰি বাষ্পীভৱনৰ কথাটো ইয়াত কোৱা হৈছিলে ৰ'দৰ উত্তাপৰ কথা ৰ'দৰ উত্তাপ বেছি হ'লে বাষ্পীভৱন হয় গতিকে গছ-গছনি যদি বেছিকৈ ৰোপণ কৰা হয় তেতিয়া সূৰ্যৰ তাপটো বেছিকৈ নালাগিব আৰু মাটি সংৰক্ষণৰ লগতে পানীও সংৰক্ষিত হ'ব অষ্টম পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি সকলোৱে সচেতন হ'ব লাগে যে ঘৰত দমকল আছে বুলি কুৱা আছে বুলি আমি অবাবত পানী তাক বিনষ্ট কৰিব নালাগে বা নদীৰ পানীত আমি যিকোনো লেতেৰা আৱৰ্জনা পেলাই সেই পানী বিনষ্ট কৰিব নালাগে এইটো পালো আমি দ্বিতীয়বিধ প্ৰাকৃতিক সম্পদৰ বিষয়ে এতিয়া ইয়াত আমি পাইছো তৃতীয়বিধ প্ৰাকৃতিক সম্পদ সেইবিধ হৈছে বনজ সম্পদ অতি গুৰুত্বপূৰ্ণ সম্পদ বনজ সম্পদ মানে হৈছে অৰণ্য অঞ্চলত পোৱা সম্পদ উদ্ভিদৰ পৰা আহৰণ কৰা সম্পদ আমি প্ৰত্যেকই জানো মানুহে খাদ্যৰ বাবে পোনপটীয়াকৈ উদ্ভিদৰ ওপৰতে নিৰ্ভৰশীল ফলমূলৰ বাবে শাক পাচলিৰ বাবে শস্যৰ বাবে সকলোবোৰ খাদ্য সামগ্ৰীৰ বাবে আমি বনজ সম্পদৰ ওপৰতে পোনপটীয়াকৈ নিৰ্ভৰশীল একেদৰে অন্যান্য প্ৰাণীবোৰেও উদ্ভিদৰ ওপৰতে নিৰ্ভৰশীল ঘাঁহ বন খাবৰ বাবে বিভিন্ন জীৱ-জন্তুবোৰেও উদ্ভিদৰ ওপৰতে নিৰ্ভৰশীল বা আশ্ৰয়স্থলৰ বাবেও উদ্ভিদৰ ওপৰতে নিৰ্ভৰশীল মানুহে ঘৰ দুৱাৰ বনাবৰ বাবে যেনেকৈ উদ্ভিদক ব্যৱহাৰ কৰে একেদৰে গছৰ ডালত চৰায়ে বাঁহ লয় ইত্যাদি নানান উদাহৰণ তোমালোকে পাবা এতিয়া এই বনজ সম্পদ বুলি ক'লে যদিও আমি উদ্ভিদৰ কথা কওঁ ঘাঁহনি অঞ্চলৰ কথা কওঁ এইবোৰতে কিন্তু শেষ হৈ নাযায় ইয়াৰ লগতে কিন্তু জীৱ-জন্তুৰ কথাটো থাকিব কাৰণ বনজ সম্পদৰ লগত জীৱ-জন্তুবোৰো থাকিব এতিয়া আমি অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান এইবোৰৰ জৰিয়তে বনজ সম্পদ কেনেকৈ সংৰক্ষণ কৰিব লাগে এই সম্পৰ্কে ব্যৱস্থা লোৱা হৈছে বিভিন্ন ধৰণৰ আইন প্ৰস্তুত কৰা হৈছে আমি যধে-মধে গছ-গছনি কাটিলে যে আমি কাটিব নালাগে বা জীৱ-জন্তু হত্যা কৰিব নালাগে এইবোৰৰ বিষয়ে নানান ধৰণৰ আইন প্ৰস্তুত কৰা হৈছে
এতিয়া বনজ সম্পদে আমাক কেৱল খাদ্য বা ঘৰ দুৱাৰ এইবোৰে নিদিয়ে, বনজ সম্পদে পৰিৱেশটো সুস্থিৰ কৰি গঢ়ি তোলাটো সহায় কৰে। এতিয়া আমি পূৰ্বতে উল্লেখ কৰিছিলো আমি নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ আৰু উশাহত অক্সিজেন গেছ লওঁ আৰু উদ্ভিদে ইয়াৰ ওলোটা ক্ৰিয়াটো সংঘটিত কৰে। সেইকাৰণে গছ-গছনি থাকিলেহে মানুহ থাকিব, গছ-গছনি নাথাকিলে মানুহ জীয়াই নাথাকিব। লগতে পৰিস্থিতি তন্ত্ৰ বৰ্তি থাকিবৰ কাৰণে এতিয়া কোনো এবিধ ডাঙৰ জীৱই সৰু জীৱক খাব, সেই সৰু জীৱবোৰে আকৌ গছ-গছনি খাব। এই সকলোবোৰ একোটা চেইন সিস্টেমৰ দৰে গঠিত হৈ থাকে, যাক আমি খাদ্য শৃংখল বা খাদ্য জাল নাম দিওঁ। এইবোৰ চাগে তোমালোকে আগৰ শ্ৰেণীসমূহত পাই আহিছা। এই সকলোবোৰ পৰিস্থিতি তন্ত্ৰ বৰ্তি থাকিবলৈও বনজ সম্পদৰ অতি প্ৰয়োজন। এতিয়া এই বনজ সম্পদৰ লগতে জীৱ-জন্তুৰ কথা কৈছিলোৱে যে সেইকাৰণে জীৱ-জন্তুৰ এইবোৰ ছবি দিয়া হৈছে। ইয়াতে নাহৰ ফুটুকী বাঘৰ ছবি দিয়া হৈছে, তাৰপিছতে ইয়াতে ফুলৰ ছবি দিয়া হৈছে, ৰডোড্ৰেডন ফুল ইত্যাদি বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ কথা তোমালোকে পাবা। এইখিনি পঢ়িবাচোন, তাত তোমালোকে বিভিন্ন ধৰণৰ জীৱ-জন্তুৰ বিষয়ে পাবা। অসমৰ ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য এইবোৰতো যে নানান ধৰণৰ উদ্ভিদ আছে, জীৱ-জন্তু আছে, এইসমূহৰ বিষয়ে পাবা। এটা কথা মনত পৰিছে, এইটো তোমালোকে জানিব লাগে। তোমালোকে জানানে অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান? কিতাপত হয়তো তোমালোকে 5খন বুলি পাবা, কিন্তু 5খন নহয়। বৰ্তমান অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান, কাৰণ অলপতে 2খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম ঘোষণা কৰিছে আৰু ইয়াৰে এখন হৈছে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু আনখন হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। বাকি 5খনৰ নাম তোমালোকে জানাই যে সেইকাৰণে কোৱা নাই। এতিয়া এইখিনিলৈকে আমি বনজ সম্পদৰ বিষয়ে পালো আৰু বনজ সম্পদ সংৰক্ষণৰ বাবেও আমি ভূমি সংৰক্ষণৰ কাৰণে যেনেকে গছ-গছনি ৰোপণ কৰো, পানী সংৰক্ষণৰ কাৰণেও যেনেকে গছ-গছনি ৰোপণ কৰো, বনজ সম্পদ সংৰক্ষণৰ কাৰণেও তেনেকে আমি গছ-গছনি ৰোপণ কৰিব লাগিব, পৰিৱেশ পৰিষ্কাৰ কৰি ৰাখিব লাগিব, যধে-মধে গছ-বন কাটিব নালাগিব ইত্যাদি কামসমূহেই হৈছে বনজ সম্পদ সংৰক্ষণৰ উপায়। তাৰ পাছত আহিলে শক্তি সম্পদৰ বিষয়ে। শক্তি সম্পদো আমি বিভিন্ন ধৰণে পাওঁ। কিছুমান পাম পৰম্পৰাগত শক্তি সম্পদ আৰু কিছুমান পাম অপৰম্পৰাগত শক্তি সম্পদ। পৰম্পৰাগত শক্তি সম্পদ মানে যিসমূহ অতীজৰ পৰা চলি আহিছে। এতিয়া অতীজতে জুই জ্বলাবলৈ মানুহে খৰি ব্যৱহাৰ কৰিছিল আৰু খৰিৰ পাছৰ পৰাই জীৱাশ্ম ইন্ধনবোৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে, যেনে কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ ইত্যাদি। এইসমূহৰ জৰিয়তে জুই জ্বলাবলৈ ধৰিলে বা বিভিন্ন ধৰণৰ ইঞ্জিন ইত্যাদি চলাবলৈ শিকিলে। এতিয়া কয়লাৰ জৰিয়তে জুই জ্বলোৱা হয় আৰু কয়লা হৈছে এবিধ জীৱাশ্ম ইন্ধন। আৰু জীৱাশ্ম ইন্ধন মানে জীৱৰ অস্মৰ পৰা সৃষ্টি হোৱা ইন্ধন। বহু হাজাৰ বছৰৰ আগতে বিভিন্ন কাৰণত যেতিয়া পৃথিৱীৰ উপৰিভাগৰ গছ-গছনি, জীৱ-জন্তু ইত্যাদি মাটিৰ গৰ্ভলৈ সোমাই গৈ হেঁচাৰ ফলত এইবোৰ কয়লা, পেট্ৰলিয়াম ইত্যাদিলৈ ৰূপান্তৰিত হয়। উদ্ভিদৰ অংশসমূহৰ পৰা কয়লাৰ সৃষ্টি হয় আৰু পানীৰ অংশসমূহৰ পৰা পেট্ৰলিয়ামৰ সৃষ্টি হয়। এতিয়া এই কয়লাসমূহ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়, বিশেষকৈ জুই ধৰিবলৈ বা উদ্যোগ ইত্যাদি চলিবলৈ, ৰেল চলিবলৈ এই কয়লা ব্যৱহাৰ কৰা হয়। ভাৰতৰ ৰাণীগঞ্জ, ঝাৰিয়া, ধানবাদ, বোকাৰো আদি হৈছে কয়লা উৎপাদনকাৰী উল্লেখযোগ্য ঠাই। আৰু আমাৰ অসমতো যথেষ্ট পৰিমাণৰ কয়লা খনি আছে, সেইবোৰ হৈছে লিডু, মাকুম, জয়পুৰ ইত্যাদি। এইসমূহৰ বিষয়ে পৰীক্ষাত প্ৰশ্ন আহে, সেইকাৰণে মই তোমালোকক আণ্ডাৰলাইন কৰি দেখুৱাই দিছো। তাৰ পাছত আমি পেট্ৰলিয়ামৰ কথা পঢ়িব লাগিব। পেট্ৰলিয়ামো হৈছে এবিধ জীৱাশ্ম ইন্ধন আৰু পেট্ৰলিয়ামৰ পৰা কি আহৰণ কৰা হয় জানানে? বিভিন্ন শোধনাগাৰসমূহত শোধন কৰি ইয়াৰ পৰা পেট্ৰল, ডিজেল, কেৰাচিন, মম ইত্যাদি প্ৰস্তুত কৰা হয়। আৰু বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰাৰ বাবে পেট্ৰলিয়ামৰ গুৰুত্ব অপৰিসীম, যাক পনীয়া সোণ বুলিও কোৱা হয়। এইটো এটা 1 নম্বৰীয়া প্ৰশ্ন আহে, পেট্ৰলিয়ামক কিয় পনীয়া সোণ বুলি কোৱা হয় বা পনীয়া সোণ বুলিলে আমি কি বুজো? পেট্ৰলিয়াম যিবোৰ অঞ্চলত পোৱা যায় সেইবোৰ অঞ্চলতে গেছবিলাকো পোৱা যায় বা প্ৰাকৃতিক গেছবিলাকো পোৱা যায় আৰু এই প্ৰাকৃতিক গেছবোৰ বিভিন্ন উদ্যোগৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। লগতে আমি ঘৰত ব্যৱহাৰ কৰা যি LPG, সেই LPGও প্ৰাকৃতিক গেছৰ পৰাই পোৱা যায়। এইবোৰ প্ৰাকৃতিক গেছ, কয়লা বা পেট্ৰলিয়াম এইবোৰ আমি সংৰক্ষণ কৰিব লাগে। সংৰক্ষণ কিয় কৰিব লাগে? এইবোৰ এবাৰ যদি আমি ব্যৱহাৰ কৰো, ইয়াক আৰু পুনৰ
পাব নোৱাৰো আৰু এটা নিৰ্দিষ্ট অঞ্চলতহে কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ এইবোৰ সংৰক্ষণ হৈ থাকে গতিকে নিৰ্দিষ্ট পৰিমাণৰ এটা অংশহে এইবোৰ মাটিৰ তলত থাকিব সেইবোৰ উৎঘাটন কৰি বা খান্দি উলিয়াই আনি থাকিলে এসময়ত সেইবোৰ নাইকিয়া হৈ যাব আৰু আমাৰ ভৱিষ্যত প্ৰজন্মই সেইবোৰ ব্যৱহাৰ কৰিব নোৱাৰিব গতিকে তেনে হৈ গলে কি হ'ব পৰিবেশৰ ভাৰসাম্যও বিনষ্ট হ'ব আৰু আমিহে কেৱল এইবোৰ ব্যৱহাৰ কৰিব পাৰিম আমাৰ ভৱিষ্যত প্ৰজন্মই ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিব সেই কাৰণে এইবোৰ আমি যিমান পাৰো সিমান সংৰক্ষণ কৰিব লাগে আৰু যিখিনি আমি প্ৰয়োজন সেইখিনিহে ব্যৱহাৰ কৰিব লাগে অপ্ৰয়োজনীয়ভাৱে আমি ব্যৱহাৰ কৰিব নালাগে এইখিনিলৈকে আমি যিখিনি সম্পদৰ কথা পালো এইখিনি হৈছে পৰম্পৰাগত সম্পদ পৰম্পৰাগত মানে আগৰ পৰা চলি অহা অপৰম্পৰাগত শক্তি এতিয়া এইবোৰ আমি গম পাইছো যে এইবোৰ ক্ষয়শীল সম্পদ বা একেবাৰে ক্ষয় হৈ গৈ থাকে এসময়ত এইবোৰ নোহোৱা হৈ যাব সেই কাৰণে মানুহে কি কৰিছে চিন্তা কৰিছে যে একেবাৰে নোহোৱা হৈ যাব নোহোৱা তেনেকুৱা সম্পদৰ বিষয়ে মানুহে চিন্তা কৰিবলৈ ধৰিলে সৌৰ শক্তিৰ কথা ভাবিলে সূৰ্যৰ পোহৰটো কেতিয়াও শেষ হৈ নাযায় বতাহৰ শক্তিক আমি ব্যৱহাৰ কৰিব পাৰো নেকি সেই বিষয়ে চিন্তা কৰিলে কাৰণ বতাহৰ শক্তিও একেবাৰে শেষ হৈ নাযায় জোৱাৰৰ শক্তি জোৱাৰ মানে কি জানানে সাগৰৰ যি ঢৌ সেইটো জোৱাৰ সেই জোৱাৰৰ পৰা আমি কিছুমান শক্তি আহৰণ কৰি তাৰ পৰা বিভিন্ন কামত আমি ব্যৱহাৰ কৰিব পাৰো নেকি সেই সম্পৰ্কে চিন্তা কৰিলে পাৰমাণৱিক শক্তিৰ ব্যৱহাৰৰ বিষয়ে ভাবিলে জৈৱ গেছ ভূতাপীয় শক্তি মানে পৃথিৱীৰ অন্তৰ্ভাগত থকা যি তাপ শক্তি এইবোৰ আমি ব্যৱহাৰ কৰিব পাৰো নেকি সেই সম্পৰ্কে চিন্তা চৰ্চা কৰিলে আৰু এই তালিকাখনত এই শক্তিসমূহৰ সুবিধা আৰু অসুবিধাসমূহ দিয়া হৈ আছে সৌৰ শক্তিৰ সুবিধা হৈছে অক্ষয় ই শেষ হৈ নাযায় আৰু ইয়াৰ অসুবিধা হৈছে উৎপাদন ব্যয় বহুল মানে ইয়াৰ উৎপাদনত অলপমান বেছিকৈ খৰচ হয় হেতু হৈছে ইয়াৰ অসুবিধা সোলাৰ লাইটবোৰ যে সেইবোৰ সৌৰ শক্তিৰ ব্যৱহাৰ আৰু ইয়াৰ অন্য এটা সুবিধা হৈছে ই প্ৰদূষণমুক্ত এইখিনিতে মোৰ এটা কথা মনত পৰিছে যেটো পৰীক্ষাটো আহে সেইটো প্ৰশ্ন হৈছে অনবীকৰণযোগ্য সম্পদ আৰু নবীকৰণযোগ্য সম্পদ অনবীকৰণযোগ্য সম্পদ মানে হৈছে কিছুমান সম্পদ আমি পুনৰ ব্যৱহাৰ কৰিব নোৱাৰো অনবীকৰণ তাক নবীকৰণ কৰিব নোৱাৰি যেনে কয়লা যদি আমি এবাৰ ব্যৱহাৰ কৰো সি ছাইলৈ ৰূপান্তৰিত হ'ব আৰু সেই ছাইসমূহ আমি আৰু তাক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰো আনহাতে যিবোৰ সম্পদ আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰো আৰু ইয়াক অলপমান যদি আমি শৃংখলাবদ্ধভাৱে ব্যৱহাৰ কৰো তেতিয়া হলে ই ক্ষয় হৈ নাযায় সেইবোৰ হৈছে নবীকৰণযোগ্য সম্পদ যেনে বনজ সম্পদ আমি গছ-গছনি কাটি গৈ থাকিলে বা ব্যৱহাৰ কৰি গৈ থাকিলেও ইয়াক আমি আকৌ পাব পাৰো গছ-গছনি ৰোপণৰ জৰিয়তে আমি পাব পাৰো সেইবোৰক কোৱা হয় নবীকৰণযোগ্য সম্পদ মনত পৰোতে কৈ থলো তোমালোকে এই সমূহ কথা জানি থৈ দিবা এতিয়া সৌৰ শক্তিৰ বিষয়ে পাইছো সৌৰ শক্তি যিবোৰ আমি ইলেক্ট্ৰিচিটি ঘৰত ব্যৱহাৰ কৰো সেই ইলেক্ট্ৰিচিটি ব্যৱহাৰৰ পৰিৱৰ্তে বিদ্যুৎ সৌৰ শক্তি আমি ব্যৱহাৰ কৰিছো বহু ঠাইত আৰু সৌৰ হিটাৰ সৌৰ চৌকা ইত্যাদি সৌৰ চাকি এইবোৰৰ জৰিয়তে আমি বেটাৰীত সংগ্ৰহ কৰি সূৰ্যৰ পোহৰটো তাক আমি আকৌ ব্যৱহাৰ কৰিব পাৰো বিশেষকৈ বিদ্যুৎ সংযোগ নথকা গাঁওবিলাকত এই সোলাৰ সিস্টেমৰ জৰিয়তে এই শক্তিটোৰ ব্যৱহাৰ কৰা হৈছে তাৰ পিছত আহিলে বতাহ শক্তি এতিয়া বহু অঞ্চল মুকলি অঞ্চল আছে আমাৰ পৃথিৱীত মৰুভূমি অঞ্চলবোৰ সাধাৰণতে মুকলি অঞ্চল তাৰ পিছতে সাগৰৰ পাৰ অঞ্চলবোৰ বা বহু ডাঙৰ সমভূমি অঞ্চলবোৰ একেবাৰে মুকলি অঞ্চল সেই মুকলি অঞ্চলবোৰত অনবৰতে বতাহ বলি থাকে তোমালোকে যদি পথাৰৰ পিনলৈ ওলাই যোৱা তেতিয়া দেখিবা পথাৰত অনবৰতে বতাহ বলি থাকে যদি এখন পথাৰতে ইমান বতাহ বলি থাকে তেনেহলে বহু ডাঙৰ মুকলি সাগৰৰ পাৰত কিমান বতাহ বলিব কল্পনা কৰাচোন বহু ডাঙৰ মৰুভূমি এখনৰ পাৰত কিমান বতাহ বলিব সেই বতাহবোৰ যদি আমি শক্তি হিচাপে সঞ্চয় কৰি তাক যদি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰি তাক যদি আমি পানী উঠোৱা পাম্পত ব্যৱহাৰ কৰো আটা ময়দাৰ মিলত ব্যৱহাৰ কৰো কিমান ভাল কথা হ'ব আৰু সেই সমূহ ইতিমধ্যে ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে তাৰ পাছত আহিলে পাৰমাণৱিক শক্তি হৈছে কিছুমান আণৱিক শক্তি ইউৰেনিয়াম থৰিয়াম আদিৰ দৰে কিছুমান তেজস্ক্ৰিয় পদাৰ্থ বা অণু পৰমাণুৰ পৰা এই শক্তি আহৰণ কৰা হয় আৰু এই অণু পৰমাণুৰ পৰা আহৰণ কৰি এই শক্তি ব্যৱহাৰ কৰা হয় ইয়াৰে কেইটামান উদাহৰণ আহে
এইকেইটা মই আণ্ডাৰলাইন কৰি দিছোঁ। ভাৰতৰ কালপক্ৰম তামিলনাডুত, মহাৰাষ্ট্ৰৰ তাৰাপুৰ, ৰাজস্থানৰ ৰাণা প্ৰতাপনগৰ, তাত পাৰমাণৱিক শক্তিৰ কেন্দ্ৰ আছে। তাৰপিছত আহিলে ভূতাপীয় শক্তি। ভূতাপীয় শক্তি মানে আমাৰ ভূগৰ্ভৰ তলৰ যি তাপ শক্তি আছে, শিল, বালি ইত্যাদি যিবোৰ অতিমাত্ৰা হেঁচাৰ ফলত তাপ হৈ বা গলিত লাভা হিচাপে যিবোৰ আছে, সেইসমূহক আমি বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰি তাক আমি ব্যৱহাৰ কৰিব পাৰোঁ নেকি, এনেধৰণৰ চিন্তা চৰ্চা চলিছে, যাক কোৱা হয় ভূতাপীয় শক্তি। জোৱাৰ শক্তি অলপ আগতে কৈছিলোৱেই, সাগৰৰ পানীত জোৱাৰ উঠে আৰু সেই জোৱাৰৰ পৰা যেনেকৈ নদীৰ পানীৰ পৰা টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপাদন কৰা হয়, একেধৰণে জোৱাৰ ভাটাৰ পৰাও বিদ্যুৎ শক্তি উৎপাদন কৰি ওচৰৰ অঞ্চলবোৰত এই বিদ্যুৎ শক্তিৰ ফলত বিভিন্ন ধৰণৰ কাম কাজ বা উদ্যোগ ইত্যাদি চলাব পৰা যায়। তাৰপিছত আহিলে জৈৱ গেছ। জৈৱ গেছ এইবোৰ প্ৰাকৃতিক গেছ নহয়। যেনেকৈ পেট্ৰলিয়াম থকা ঠাইৰ পৰা আমি প্ৰাকৃতিক গেছ পাইছিলোঁ, য'ৰ পৰা LPGৰ কথা কৈছিলোঁ, এই জৈৱ গেছবোৰ আকৌ বেলেগ ধৰণে উৎপন্ন কৰিব পাৰি আৰু এইবোৰ মানুহে বিশেষ প্ৰক্ৰিয়াৰে উৎপন্ন কৰে। মৃত জীৱ জন্তু, উদ্ভিদৰ পেলনীয়া অংশ বা কৃষিজাত বিভিন্ন আৱৰ্জনা, গোবৰ জাবৰ এইবোৰ বিভিন্ন টেংকত ভৰাই পেলাই তাক পচিবলৈ দি, গেলিবলৈ দি তাৰ পৰা গেছ উৎপন্ন কৰি মানুহে ৰন্ধন কাৰ্যটো ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে আমি গোবৰ গেছ ব্যৱহাৰ কৰি কিছুমান মানুহে ৰন্ধন কাৰ্য কৰে, যাক জৈৱ গেছ বুলি কোৱা হয়। তাৰপিছত আহিলে জলবিদ্যুৎ শক্তি। জলবিদ্যুৎ শক্তি মানে পানীৰ বান্ধ নিৰ্মাণ কৰি নদী বা বৰষুণৰ পানীত বান্ধ দি যেনেকৈ বিদ্যুৎ শক্তি উৎপাদন কৰা হয়, সেইসমূহক জলবিদ্যুৎ শক্তি বুলি কোৱা হয়। ইয়াত কেইটামান উদাহৰণ দিয়া হৈ আছে। ভাৰতৰ ভাক্ৰা নাংগল, দামোদৰ উপত্যকা, গান্ধী সাগৰ এইবোৰ হৈছে ডাঙৰ ডাঙৰ জলবিদ্যুৎ প্ৰকল্পৰ উদাহৰণ। আমি এই প্ৰাকৃতিক সম্পদৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলোঁ আৰু এই প্ৰত্যেকবোৰ প্ৰাকৃতিক সম্পদেই আমি সংৰক্ষণ কৰিব লাগে। কাৰণ এইবোৰ যদি আমি সংৰক্ষণ কৰি থৈ নাযাওঁ, তেতিয়াহ'লে অদূৰ ভৱিষ্যতে পৃথিৱীৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত, পৃথিৱীৰ উন্নয়নৰ ক্ষেত্ৰত স্থবিৰতা আহিব। পৃথিৱী আৰু উন্নত হৈ গৈ নাথাকিব, কাৰণ যদি এই সম্পদসমূহ নাথাকে। সেইকাৰণে সময় থাকোঁতেই আমি এইবোৰ সংৰক্ষণ কৰিব লাগে। এই পাঠটোৰ এতিয়া আমি মনত ৰাখিবলগীয়া কথাসমূহ চাম। মনত ৰাখিবলগীয়া কথাসমূহ তোমালোকে বাৰে বাৰে পঢ়িবা, কাৰণ ইয়াৰ পৰা বহুত প্ৰশ্ন আহে। মানুহৰ কামত অহা প্ৰকৃতিৰ আটাইবোৰ উপাদানেই প্ৰাকৃতিক সম্পদ। জীৱ জগতৰ মূল আধাৰ হিচাপে ভূমি সম্পদ অতি গুৰুত্বপূৰ্ণ। ভূমি সম্পদৰ উপযুক্ত ব্যৱহাৰ নহ'লে ব্যৱহাৰযোগ্য ভূমিৰ নাটনি হয়। জনসংখ্যাৰ বৃদ্ধি, অপৰিকল্পিত ব্যৱহাৰ আৰু বিভিন্ন প্ৰাকৃতিক কাৰণত ভূমিৰ সমস্যাই দেখা দিছে। বিভিন্ন উপায়েৰে ভূমি সংৰক্ষণ কৰিব পাৰি, যিসমূহ আমি ইতিমধ্যে আলোচনা কৰি পাইছোঁ। জলসম্পদ আমাৰ বাবে প্ৰকৃতিৰ এক অনবদ্য অৱদান। জলসম্পদৰ উপযুক্ত ব্যৱহাৰ, ব্যৱস্থাপনা আৰু সংৰক্ষণ অবিহনে জলসংকটৰ সৃষ্টি হয়। বনজ সম্পদৰ ব্যৱহাৰ, সংৰক্ষণ আৰু ব্যৱস্থাপনাৰ প্ৰতি সকলো সচেতন হোৱা উচিত। বনজ সম্পদৰ উপাদানসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে। মানুহৰ বিভিন্ন প্ৰকাৰে এই সম্পদে সহায় কৰে। শক্তি সম্পদ মানুহৰ উন্নতিৰ বাবে অপৰিহাৰ্য। পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ সংৰক্ষণ অত্যন্ত প্ৰয়োজনীয়। জীৱাশ্ম ইন্ধনসমূহৰ ভঁৰাল দিনক দিনে কমি আহিছে, গতিকে বিকল্প শক্তিৰ ব্যৱহাৰৰ ওপৰত জোৰ দিয়া উচিত। সামগ্ৰিকভাৱে সকলো সম্পদৰে সংৰক্ষণৰ দৰকাৰ। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ প্ৰথম অধ্যায়টোৰ আলোচনা ইমানতেই শেষ হৈছে। ইয়াৰ পাছৰ ভিডিঅ'টোত মই তোমালোকৰ বাবে অনুশীলনীত থকা আটাইবোৰ প্ৰশ্নৰ উত্তৰ লৈ আহিম। তোমালোকে ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ চেনেল DD Art ছাবস্ক্ৰাইব কৰি ৰাখিবা। যদি ভিডিঅ'টো চাই ভাল পাইছা, তেনেহ'লে লাইক কৰিবা আৰু কিবা ক'ব লগা থাকিলে কমেণ্টত জনাবা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।